এই মুহূৰ্তৰ ডাঙৰ খবৰ ভাৰত পাকিস্তান সীমান্তত বাজিছে যুদ্ধৰ দামামা আৰু তাৰ কাৰণে ইতিমধ্যে সমগ্ৰ দেশবাসীক সাজু কৰাৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে ৱাৰ ড্ৰিল অৰ্থাৎ মক ড্ৰিল আৰু সমগ্ৰ দেশতে তিনিটা কেটেগৰীত অনুষ্ঠিত হ'ব মক ড্ৰিল অথবা ৱাৰ ড্ৰিল আৰু কেনেদৰে অনুষ্ঠিত হ'ব সেই সম্পৰ্কে আমি কিছু তথ্য দিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ হাতত তালিকা আহি পৰিছে অসমৰ কোন কোন স্থানত অনুষ্ঠিত হ'ব মক ড্ৰিল বা অনুশীলন যুদ্ধৰ অনুশীলন কেনেদৰে সাজু কৰা হ'ব জনতাক সেই সম্পৰ্কে আমাৰ হাতত তালিকা আহি পৰিছে আৰু যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এই যি ৱাৰ ড্ৰিল অনুষ্ঠিত হ'ব বা ৱাৰ ড্ৰিল অৰ্থাৎ যুদ্ধৰ অনুশীলন কৰা হ'ব তিনিটাকৈ কেটেগৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গোটেই প্ৰক্ৰিয়াটো চলাই নিব অৰ্থাৎ তিনিটা কেটেগৰী 1 কেটেগৰী 2 কেটেগৰী 3 এই তিনিটা কেটেগৰীত অনুষ্ঠিত হ'ব মক ড্ৰিল অথবা ৱাৰ ড্ৰিল আৰু অসমত কেটেগৰী 2ত অনুষ্ঠিত হ'ব ৱাৰ ড্ৰিল আৰু তাৰ কাৰণে ইতিমধ্যে সাজু হৈছে ৰাজ্য তথা দেশৰ বিভিন্ন যি ডিফেন্স সিস্টেম আছে ডিফেন্স সিস্টেমসমূহ সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত যদি আমি কওঁ কেটেগৰী 1ত নতুন দিল্লী অৰ্থাৎ দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব ৱাৰ ড্ৰিল অথবা যুদ্ধৰ অনুশীলন আৰু বিভিন্ন যি ডিফেন্স সিস্টেম আছে বা ডিফেন্সৰ যি বিভিন্ন যি বিষয়সমূহ আছে তেওঁলোকে এই ৱাৰ ড্ৰিল তেওঁলোকে কৰিব আৰু তাৰ লগে লগে জনসাধাৰণক তেওঁলোকে সাজু কৰি তুলিব বিভিন্ন ক্ষেত্ৰত সাইৰেন বাজিলে কেনেদৰে আগবাঢ়িব বা যুদ্ধ সদৃশ পৰিৱেশ হ'লে বা যুদ্ধ সদৃশ যেতিয়া সমগ্ৰ দেশতে যুদ্ধ সদৃশ পৰিৱেশ হয় তেতিয়া সাধাৰণ জনতা কেনেদৰে তেওঁলোকৰ দায়িত্ব কি হ'ব তেওঁলোকৰ নিৰাপত্তাসমূহ কেনেদৰে আগবঢ়াব সেই সম্পৰ্কে সম্পূৰ্ণৰূপে 7 মে অৰ্থাৎ কাইলৈৰ দিনটোত সমগ্ৰ দেশতে অনুষ্ঠিত হ'ব আৰু উল্লেখ কৰিছোঁ যে তিনিটা কেটেগৰীত এই যি যুদ্ধৰ অনুশীলন হ'ব কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 এই তিনিটা পৰ্যায়ত হ'ব আৰু যদি এই মুহূৰ্তত যদি আমি অসমৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে অসমত কেটেগৰী 2ত অনুষ্ঠিত হ'ব এই যুদ্ধৰ অনুশীলন আৰু অসমৰ 16টাকৈ স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু মই সেই স্থানসমূহ কৈ দিছোঁ বঙাইগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলীয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ নাজিৰা নৰ্থ লখিমপুৰ আৰু নুমলীগড় এই যি 2 নম্বৰ কেটেগৰীত এই 16টা স্থানত অনুষ্ঠিত হ'ব যুদ্ধৰ অনুশীলন আনহাতে আমি কেটেগৰী 3 ইতিমধ্যে কেটেগৰী 3 ইটো অসমৰ কেইবাখনো জিলা নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু তাৰ কাৰণে ইতিমধ্যে সাজু হৈ উঠিছে ডিফেন্স সিস্টেমসমূহ যদি আমি SDRF NDRF ফায়াৰ ব্ৰিগেড তাৰ লগতে ইণ্ডিয়ান আৰ্মি CRPF বিভিন্ন তেওঁলোকৰ যিসমূহ নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ সাধাৰণ জনতাৰ মাজত তেওঁলোকে লৈ যাব সাধাৰণ জনতাক শিকাব কেনেদৰে নিৰাপত্তা যুদ্ধ সদৃশ পৰিৱেশ হ'লে তেনেদৰে নিজকে নিৰাপত্তা দিব তাৰ লগতে সাধাৰণ জনতাৰ এই যুদ্ধ সদৃশ পৰিৱেশৰ মাজত তেওঁলোকৰ দায়িত্ব কি হ'ব সেই সম্পৰ্কে সাধাৰণ জনতাক অৱগত কৰাব এই ডিফেন্স সিস্টেমসমূহ ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে কেটেগৰী 3টাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৱাৰ ড্ৰিল অথবা যুদ্ধৰ অনুশীলন কেটেগৰী 1ত নতুন দিল্লী অৰ্থাৎ দেশৰ ৰাজধানীত প্ৰথমতে যুদ্ধৰ অনুশীলন হ'ব আৰু তাত কেটেগৰী 1 হিচাপে ধৰা হৈছে আনহাতে কেটেগৰী 2ত সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্য নিৰ্ধাৰণ কৰা হৈছে যদি আমি সমগ্ৰ দেশৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ চণ্ডীগড় ছত্তীশগড় দদৰা নগৰ হাভেলী দমন এণ্ড দিউ আৰু দিল্লী এই যি তিনিটা পৰ্যায়ত অৰ্থাৎ তিনিটা কেটেগৰীত যি অনুষ্ঠিত হ'ব এইকেইখন ৰাজ্যত প্ৰথমতে এই যি ৱাৰ ড্ৰিল অথবা যুদ্ধৰ অনুশীলন অনুষ্ঠিত হ'ব ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসম বিশেষভাৱে যদি ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হয় তেতিয়াহ'লে অসম অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো অসমৰ সীমাতে লাগি আছে চাইনা চীন অথবা বাংলাদেশ আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ বৰ্তমান বৈদেশিক যি স্থিতি বা বৈদেশিক যি সম্পৰ্ক সেই সম্পৰ্ক খুব সুস্থিৰ নহয় ইতিমধ্যে চীনৰ লগত ভাৰতৰ বৈদেশিক সম্পৰ্ক সুস্থিৰ নহয় চীন আৰু পাকিস্তানৰ কিন্তু বৈদেশিক সম্পৰ্ক বা তেওঁলোকৰ যি সম্পৰ্ক অতিকৈ বন্ধুত্বমূলক যদি ভাৰত পাকিস্তানৰ যদি যুদ্ধ আৰম্ভ হয় কিবা কাৰণত চীনে পাকিস্তানক সহায় কৰিব নেকি আৰু যদি চীনে পাকিস্তানক সহায় কৰে তেতিয়াহ'লে কিন্তু অসম বা উত্তৰ পূব ভাৰত কিন্তু চীনৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ পৰিব আৰু ভাৰতবৰ্ষৰ যি সামৰিক বাহিনী আছে সামৰিক বাহিনীৰ কাৰণে কিন্তু চীনক ভেটা দিয়াৰ কাৰণে অসম বা উত্তৰ পূব ভাৰত অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব তাৰ লগে লগে যদি বাংলাদেশৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বাংলাদেশো অতিকৈ গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে কিয়নো যদি ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হয় তেতিয়াহ'লে বাংলাদেশৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে কি ভূমিকা ল'ব তেওঁলোকৰ ইতিমধ্যে বাংলাদেশৰ কেইবাজনো প্ৰাক্তন সেনা বিষয়াই অসম বা উত্তৰ পূব ভাৰতক লৈ অতিকৈ বিতৰ্কিতমূলক মন্তব্য তেওঁলোকে বিভিন্ন সময়ত কৰি আহিছে যদি সেই বিতৰ্কিত মন্তব্যৰ আধাৰত যদি বাংলাদেশে ভূমিকা গ্ৰহণ
গ্ৰহণ কৰে তেতিয়াহ'লে ভাৰতৰ সামৰিক বাহিনীয়ে কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কেও কিন্তু এই ক্ষেত্ৰত মক ড্ৰিল বা যুদ্ধৰ অনুশীলনৰ জৰিয়তে আলোচনা বিলোচনা হ'ব, সাধাৰণ জনতাক বুজাবলৈ চেষ্টা কৰা হ'ব। গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে সমগ্ৰ দেশতে এতিয়া যি ভাৰত পাকিস্তানৰ যি সম্পৰ্কৰ ক্ষেত্ৰত বা ভাৰত পাকিস্তানৰ যি ইতিমধ্যে ভাৰত পাকিস্তানৰ মাজত যি যুদ্ধৰ দামামা চলি আছে সমগ্ৰ দেশতে তাৰ কাৰণে সাজু কৰি তোলাৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু তাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাইলৈৰ দিনটো অৰ্থাৎ 7 মে'ৰ দিনটোত সমগ্ৰ দেশত ৱাৰ ড্ৰিল অথবা যুদ্ধৰ অনুশীলন তেওঁলোকে কৰিব। আৰু অসমৰ ইতিমধ্যে কৈছে 16টাকৈ স্থানত কেটেগৰী 2ত অসমত অনুষ্ঠিত হ'ব যুদ্ধৰ অনুশীলন।